ওকে ঠিক আছে তো বহুত কথা পাতিলো তো তো আমি কুৱেশ্যন কিছুমান লৈ আছো তো তোমালোকে আনসাৰ দিবা কুৱেশ্যনছ বিলাক ঠিক আছে সো পটাপট আনসাৰ দিবা কোৱাড্ৰেটিক ইকুৱেশ্যন ডেফিনেটলি তোমালোকে পাৰিবা সো থ্ৰাইছ এক্স স্কোৱাৰ মাইনাছ সৰি প্লাছ সাপোজ 8x plus 4 is equal to 0 and then 4y square minus 8y plus 3 is equal to 0 so yeah answer to ক'ব পাৰিবা নেকি কোনবাই answer to ক'ব পাৰিবা ভয়েস বিলাক অফ কৰি লো তোমালোকে ভয়েস বিলাক অফ কৰি লো মই মিউট কৰি দিছো তোমালোক সবকে ঠিক আছে মিউট অল ওকে মিউট অল ইমান ধুনীয়া ক্লাস ক'ত পাবা ঠিক আছে আনসার আহি গৈছে আনসার চা x is less than y x is y is greater than yes আনসার আহি গৈছে আৰু কি লাগে আনসার আহি গৈছে y টো ডাঙৰ হয় ন y টো ডাঙৰ y টো ডাঙৰ y ডাঙৰ y ডাঙৰ y ডাঙৰ আৰু কি লাগে চোৱা মাইনাস প্লাস থাকিলে মই অলপ দেৰি আগতে কৈছো প্লাস প্লাস থাকিলে চকুমুদি মাইনাস মাইনাস নহব আৰু কিবা লাগে মাইনাস মাইনাস নহব আৰু মাইনাস প্লাস থাকিলে কি হ'ব মাইনাস প্লাস থাকিলে প্লাস প্লাস হ'ব মাইনাস প্লাস থাকিলে প্লাস প্লাস হ'ব তো আলটিমেটলি সদায় ডাঙৰ হ'ব ন তো y দুটা ৰুট ওলাব ভ্যালু তো দুটা ৰুটটো ডাঙৰ হ'ব সিম্পল কথা সো তুমি ক'ব পাৰিবা ধুনীয়াকে গহিনত তো এইবিলাক হৈছে পটাপট মাৰিব লাগিব এক্সামত ঠিক আছে সো এইবিলাক পটাপট মাৰিব পাৰিব লাগিব x square plus x minus 20 is equal 0 y square plus y minus 12 equal 0 constant term আগত কি আছে মাইনাস আছে সো আনসার কি হ'ব cnd হ'ব হৈ গল cnd cannot be determined মানে দুটাটো পাক্কা আহিছে আৰু আহিব ন গুটেকিটা দি দিম হৈছে পাৰিছা এটো দিয়াছোন আনসাৰ মোক এটো আনসাৰ দিয়া আগত আহিছিলে sba 38x square minus 3x minus 11 is equal 0 equal 0 4y square minus 7y minus 2 equal 0 কি হ'ব আনসাৰ cnd মাইনাস মাইনাস একো চাব নালাগে আৰু এফালে কি আছে তুমি এফালে পাহৰি যোৱা এটো পাৰ্ট পাহৰি যোৱা তুমি কনস্ট্যান্ট দেখিলে মানে আগত মাইনাস দুটা যদি থাকে মানে কনস্ট্যান্ট দুটা ইকুৱেশ্যনত যদি মাইনাস থাকে তুমি গহীন হৈ দিবা ধুনীয়াকে কাকো নামাতিবা আৰু ইফালে ইফালে নাচাবা গহীন হৈ দিবা বুজি পাইছানে যেনেকে এক্সামত হেৰি হয় ন গহীন হৈ দিয়ে একদম যেতিয়া যোনদিনাখনি সাবজেক্টটো ভাল হয় ন একদম গহীন হৈ পেলাই কাৰো ফালে নাচাই ন যোনদিনাখনি বেয়া হয় ইফালে দেখা না অকমান হেল্প কৰ না সেইটো আহি থাকে ন গহীন হৈ দিবা সেইটো ষ্টাইলত আহি যাব ন সেইটো কনফিডেন্স আহি যাব ন সেই কনফিডেন্সটো লাগে ন এক্সাম ক্লিয়াৰ হৈ যাব অলপ বেছিয়ে কৈ দিলো নেকি চাগে হ'ব পাৰিবা এনেকুৱা কুৱেশ্যন তো মই আগত অহা কুৱেশ্যনটো বহুত আছে মোৰ তাত বহুত আছে কিমান ল'বা বহুত আছে মই ইয়াৰ পৰা চাই ল'ম কেইটামান কুৱেশ্যন ঠিক আছে সো এইটো আহি গ'ল এইবিলাক পাৰিবা প্লাস মাইনাস তো সিএনডি থকাটো গম পালা এইটো আৰু ইয়াত সিএনডি ওপৰত ডিসকাশন নকৰো ঠিক আছে তো এইবিলাক সিএনডি আৰু গ্ৰেটাৰ দেন বা হেৰি হলে কেতিয়া কি হ'ব ৰুট সাইন দুটা থাকিব তো ইকুৱেশ্যন সাইন গম পালো কনভাৰ্সন গম পালো কেনেকে কি হয় সাপোজ তোমাৰ সো সাপোজ কেতিয়াবা এনেকুৱা থাকিব x স্কয়াৰ ইকুৱেল 49 আছে তো ইয়াৰ ভ্যালু কি হ'ব x স্কয়াৰ ইকুৱেল 49 মানে 7 প্লাস মাইনাস আহিব ন ৰুট ওভাৰ প্লাস মাইনাস 49 তো আলটিমেটলি তোমাৰ আনসাৰ হ'ব +7 -7 হয় ঠিক আছে যদি কয় y স্কয়াৰ ইকুৱেল সাপোজ y স্কয়াৰ -49 আছে y স্কয়াৰ -49 ইকুৱেল 0 তো তুমি ক'বা যে y ইকুৱেল +7 এফালে তো 49 গুছি যাব আলটিমেটলি -7 এ হ'ব হয় ন ঠিক আছে তো সিএনডি টো আমি গম পালো কেনেকে কি হয় এটো সো x স্কয়াৰ plus 17x plus 72 is equal 0 y square is equal 49 এটো আনসার কি হ'ব এটো তো গম পালাই +7 -7 কৰি চাব লাগিব তেতিয়া x is greater than নাই হবে না ইয়া ওইটা হবে y টা গেটার হইতে লাগবো yes exactly কারেক্ট সব পাৰা সব গুটেখিনি পাৰ্থ স্যাৰ এন্ড ক্লিয়াৰ কৰি থোৱা আছে ন দুটা বেস নে তিনটা বেস তক মিলি
লৈ কৈতো আছে নেকি মই পাহৰিলো ধুনীয়া ধুনীয়া আমাৰ হেৰি ছাৰ নাই আমাৰ কুণাল ছাৰ নাই চাগে কুণাল ছাৰ কিবা পোষ্টাৰ বনাই আছে কৈছিলে আচ্ছা 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 ঠিক আছে আমাৰ ফাৰ্ষ্ট ক্লাছ হৈছিল মানডে গ্ৰুপত ইয়াছ তোমালোকৰ হৈছিল তো টেনচন মই লৈ আছো ন এতিয়া ছাৰ আছে পাৰ্থ ছাৰ আছে আমি দুজন থাকোতে টেনচন কেলে লৈছা ক্লিয়াৰ কৰাই দিবহে লাগে এক্সাম বহুত সময় আছে মই ক্লিয়াৰ কৰাই দিম ন পাৰ্থ ছাৰ আছে নহয় পাৰ্থ ছাৰ মই নকৰালেও পাৰ্থ ছাৰে ক্লিয়াৰ কৰি দিব টেনচন ল'ব নালাগে এইটো হৈ গ'ল দুটা কেনেকে হ'ল মইতো দেখালো আৰু ইয়াৰটোতো তুমি সলভ কৰিবতো পাৰিবা পাৰেগা কি নেহি পাৰেগা 8×72 নোৱাৰেগা যদি মই দেখাই দেগা ভালকে মন দি চাইগা হা মন দি চাইগা মই দেখা দেগা মানে এইটো চোৱা এইটো কেনেকে কৰে ক্লিয়াৰলি শুনি ল'বা দেই 72 আছে না কনষ্টেন্ট টাইম ইয়াত যদি কোএফিচিয়েন্ট থাকে তো হেতু হেতু কৰি লতো এইটো নাই তো 72 টোক ডাইৰেক্টলি আমি কৰা তো ভাগ কৰি দিয়া কেনেকে ভাগ কৰিম 8×72 8×72 ইয়াত আৰু ভাগ কৰিব দৰকাৰ নাই 8×9 17 মুখত ওলাই আছে কেনেকে চোৱা এটো এতিয়া ইয়াৰ আগত কনষ্টেন্ট টাৰ্মৰ আগত প্লাস চিন আছে দেই প্লাস চিন থকাৰ কাৰণে আমি এই দুটা প্লাস কৰি পেলাই উলিয়াব লাগিব সো প্লাস কৰি 8 আৰু 9 প্লাস কৰিলো +8 and +9 তো ইট উইল দুটা আহিব 17 কিন্তু প্লাস প্লাস হলে সদায় আনসাৰ মাইনাস মাইনাসত আহি যায় ঠিক আছে সো মাইনাস মাইনাসত আহি গল তো -8 and -9 এটা তুমি কম্পেয়াৰ যেতিয়া কৰিবা নহয় তুমি দেখিবা যে -x8 টো x ৰ টো এটোতে সৰু হৈ আছে y টো ডাঙৰ হৈ আছে ঠিক আছে ইয়াতকো এটো সৰু হৈ আছে ডাঙৰ হৈ আছে নেক্সট তো তুমি দেখিছা 9 টো সৰু হৈ আছে প্ৰত্যেক বাৰতে ই সৰুৱে হৈ আছে তো ডেফিনেটলি কি হৈ আছে x is smaller এটো x ৰ ভ্যালু হয় কিটা x ৰ হয় তো x is smaller y টো greater হয় so your answer is x is smaller than y clear হৈছে sir ইয়াত greater equal ন কেনেকে হ'ব মই কম্পেয়াৰ কৰি দেখাই দিছো সো এটুত কম্পেয়াৰ কৰিবলৈ বহুতৰ ষ্টুডেন্টে বুজি নাপায় সো ইয়াত আমি ইয়াৰ ৰুট গিটা পাইলো সো ধুনিয়াকে সাউন্ডটো বন্ধ কৰি লোৱা -8 আৰু -9 পালো ঠিক আছে সো -8 আৰু -9 পালো আৰু y ৰ আমি কি পালো +7 আৰু -7 পালো এটা তুমি কি কৰিবা জানা সাউন্ড আহি আছে দে ভয়েস আহি আছে ভয়েস মই মিউট কৰি দিছো তো মই কি কৰিছো চাবা দেই ইয়াত প্ৰথমতে কম্পেয়াৰ কৰিলো যে এটো x ৰ ভ্যালুটো -8 টু +7 তকে কি হয় সৰু হয় তুমি কলা যে স্যাৰ x is smaller than y ক্লিয়াৰ হৈছে তাৰপিছত আকৌ -8 টু -7 তকে কম্পেয়াৰ কৰিলা যে -7 তকে -8 টো সৰু হয় মানে x টো আকৌ সৰু হৈ আছে তো আকৌ কবা যে x is smaller than y নেক্সট মই স্টেপ বাই স্টেপ দেখাই দিছো তাৰপিছত আকৌ 9 টো কৰিবা যে -9 টু -7 তকে তো সৰু +7 তকে তো সৰু হয় তো সৰুৱে হৈ আছে y তকে তো আলটিমেটলি x টো সৰু হৈ আছে তাৰপিছত আকৌ -9 টু -7 তকে ডেফিনেটলি সৰু হয় তো সৰুৱে হৈ আছে তুমি কবা যে কনফাৰ্ম যে x is smaller than y ক্লিয়াৰ হৈছে স্যাৰ বুজি পাইছো এতিয়া এক্স্যাক্টলি একেবাৰে সিম্পল হয় ভাতৰ লগত পানী খাবলৈ যদি কষ্ট হয় না এইবিলাক কষ্ট নহয় ঠিক আছে ক্লিয়াৰ হৈছে এটো হৈ গল বুজি পাইছানে কিবা ডাউট আছে নেকি ডাউট নাই থাকিলে কৈ দিবা যে স্যাৰ ডাউট আছে কোনবা ওয়েটিংত আছে মই ডাউট নাই ন পাৰিবা হৈছে ধুনিয়া যাও নেক্সট গৈ আছো x square plus 10x plus 21 equal 0 then y square is equal 49 এটো কি হ'ব ডাউট নাই স্যার এটো কোৱা এটো মোক আনসার কোৱা এটো কি হ'ব y is greater হ'ব জানো কম্পেয়াৰ যোনদিনাখনি কৰিব নোৱাৰিবা সেইদিনাখনি CND হৈ যাব চাই লোৱা মই ইয়াত চোৱা মই কৰি দিছো ইয়াৰ আনসাৰটো কোনে ক CND স্বপ্নালে কৈছে ঠিক আছে CND চোৱা ইয়াত মই কি পালো দুটা ভ্যালু 3 7 গুণ 21 7 আৰু 7 3 10 7 আৰু 3 পালো ঠিক আছে -7 and -3 y greater than equal to x হৈ গল সো এটো আহি গল দুটা ভ্যালু ইয়াৰ x ৰ দুটা আহি গল y কি হ'ব +7
আৰু -7 তুমি প্ৰথমতে কম্পেয়াৰ কৰিলা মই দেখাই দিছো কম্পেয়াৰ কৰি পেলাই তুমি প্ৰথমতে কম্পেয়াৰ কৰিলা যে স্যাৰ x is smaller than y প্ৰথমতে প্ৰথম 7 টো এটুতকে সৰু হয় তাৰ পিছত কবা যে x is equal to y হৈ গল তাৰ পিছত তুমি এটুৰ পৰা গম পালা যে এই দুটাৰ পৰা গম পালা যে x is smaller than equal to y হ'ব পাৰে মানে তাৰ পিছত আকৌ কম্পেয়াৰ কৰিলা যে x -3 to -7 তকে সৰু হয় +7 তকে সো তুমি কবা যে yes x টো সৰু হয় y তকে তাৰ পিছত কবা যে x টো ডাঙৰ হয় y তকে কিয় -3 to -7 তকে ডাঙৰ হয় মানে এবাৰ ডাঙৰ কৈছা এবাৰ সৰু কৈছা তো আলটিমেটলি এবাৰ ইকুৱেল কৈছা তো ফিক্স কে কি হৈছে ঠিক আছে এটো স্মলাৰ দেন ইকুৱেল হ'ব পাৰে এটো স্মলাৰ দেন ইকুৱেল এখিনলৈকে হৈ আছে কিন্তু ইয়াত আহি গল নহয় गेटर आही गल अब क्या होगा अब तो CND होगा कोई तो चांस ही नहीं है मतलब डायरेक्ट तो बोल ही नहीं सकता है अभी कौन सा होगा तो ये तो CND होगा मतलब कैनॉट बी डिटरमाइन मतलब ये एक बार तो ग्रेटर हो गया मतलब एक बार तो ग्रेटर हो गया x और बाकी जितना भी टाइम आया ना उस बार तो स्मॉलर ही होगा मतलब इसका मतलब क्या है तो x is you cannot say that x is greater or smaller or is equal so it means it will CND মানে এটো কাৰণে কৈছো যে তোমালোকৰ CND কেতিয়া হ'ব পাৰে কি হ'ব পাৰে এটো ক্লিয়াৰ হৈ যাওক যাতে বুজি পালা বাকি তো বুজি পাইছা নে নাই পোৱা কোনটো স্যাৰ এটো কৰি দিয়ক কোনটো পাইছো বহুত গল 396 মই বুজি পোৱা নাই 396 into 2 minus 11 plus 9 96 x square minus 11 equal to 0 2916 y plus 9 equal to 0 second 396 x square minus 11 equal to 0 minus 11 equal to 0 2916 y plus 9 plus 9 equal equal to to 0 0 এটো মোক কোনবা আনসাৰ দিবা একেবাৰে সিম্পল হয় কোনবা আনসাৰ দিবা আনসাৰ দিলে ভাল পাম কোনোবাই কোনে আনসাৰ দিব পাৰে চাও তো ইমান দিনটো হিকা গল আনসাৰ দিবা নে নিদিয়া দিয়া আনসাৰ দিয়া আহিছে আনসাৰ আহিছে y ডাঙৰ হ'ব না নিকিটো নহব নহয় নিকি নহয় তো মোক এটো আনসাৰ দিব পাৰিবা ন ফাইন আউট কৰিব লাগিব ডেফিনেটলি ফাইন আউট কৰিব লাগিব ইয়াৰ ভ্যালু ফাইন আউট কৰিব লাগিব তো CND গেটাৰ নাই ইয়াৰ ভ্যালু ফাইন আউট কৰিব লাগিব Sir, to y square ne y hai. y only y মই এইবিলাক গুটেখিনি তোমালোকক মই ক্লিয়াৰ কৰি দিম ঠিক আছে একেবাৰে সিম্পল হয় বস্তুখিনি মই স্টেপ বাই স্টেপ তোমালোকক অলৰেডি মই দেখুৱাইছো স্যাৰ এক্সেস মানে ফাইন আউট কৰি ললে হৈ গল একো প্ৰবলেম নাই একেবাৰে ইজি হয় মই স্টেপ বাই স্টেপ দেখাইছো সব ক্লিয়াৰ হৈ যাব চাই থাকা মই স্টেপ বাই স্টেপ গৈ আছো সো তোমালোকে কৰিবা একেবাৰে সিম্পল হয় এনেকুৱা সিম্পল কোৱেশ্চনছ বিলাক তো পৰীক্ষাত আহিলে তো পাৰিবা মানে বস্তুবিলাক এনেকুৱা হয় যে কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে মানে একেবাৰে সিম্পল কোৱেশ্চন কিছুমান মানে থাকে ধৰিলো এইবিলাক দেখিবলৈ এনেকুৱা লাগে যেন বহুত কিবা ডাঙৰ হ'ব সাপোজ x স্কয়াৰ - 49 সাপোজ ইজ ইকুৱেল 0 তো y ইকুৱেল √49 তো এনেকুৱা ধৰণৰ কোৱেশ্চন মানে কি হয় মানে তো এতিয়া আমি ইয়াৰ পৰা ভ্যালু ফাইন্ড আউট কৰিব লাগে ন তাৰ পৰা আমি তেনেকে উলিয়াম কম্পেয়াৰ কৰি পেলাই আনসাৰ কৰিম জাস্ট কম্পেয়াৰ কৰিম x ডাঙৰ হ'ব yes definitely ঠিক আছে সো আমি কম্পেয়াৰ কৰিম দুটাৰ লগত ভ্যালু কম্পেয়াৰ কৰিলে যোনটো ডাঙৰ হয় হেতু হয় তো আমি হেতু পৰ্যায়ত পাবৰ কাৰণে আমি কেটামান স্টেপ কেটামান আমি আৰু কেটামান ক্লিয়াৰ হৈ লম তুমি চাই লোৱা কেনেকে মই কৰি লম সাপোজ আমি ধৰি লোৱা এইটাটো গম পাইছা কেনেকে হ'ব সাপোজ 9x square minus 33x plus 28 is equal 0 মই নেক্সট স্টেপত গৈ আছো নেক্সট স্টেপত মন দি চাবা 6y square minus 25y plus 25 equal 0
গুটেখিনি ক্লিয়াৰ হৈ যাব এফালৰ পৰা সব যিমান আছে কোৱাড্ৰেটিক ইকুৱেশ্যন সব পাৰিবা যিমান কোৱাড্ৰেটিক ইকুৱেশ্যন আছে পাৰ্থ ছাৰেটো এক্সট্ৰিম লেভেলত কৰাই দিছিলে মানে আনএক্সপেক্টেড কিছুমান কৰাই দিছিলে পাৰ্থ ছাৰ তোমালোকৰ বেটছত কৰা নাছিলে নেকি পাৰ্থ ছাৰ এওঁলোকৰ বেটছত কৰোৱা নাছিলে নেকি নাই কৰোঁ স্যাৰ মানে ক্লাছ নাপালে আমাৰ ফাৰ্ষ্ট আচ্ছা আমাৰ নাই কৰা ঠিক আছে হ'ব মই আছো না মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি কৰাই দিম মই গোটেইখিনি কৰাই দিম পাৰ্থ ছাৰো চাই দিব পাৰ্থ ছাৰ আপুনি এবাৰ চাই দিব এটা ক্লাছ আপুনি কৰি দিব কোৱাড্ৰেটিক ইকুৱেশ্যনৰ মানে কি হৈছে কিছুমান বেটছত কৰা হৈ গ'ল যে হয় মই প্ৰেক্টিচ কৰাই দিম সেইটো কুৱেশ্যন প্ৰেক্টিচত নোৱাৰিলে কৰাই দিম আপুনি কোৰ্সটো শেষ কৰি দিয়ক যিখিনি হেৰি মই কৰাই দিম নাই একো নাই এটা কাম কৰো নেকি নহলে ঠিক আছে মইতো কৰামে কাইলে আপুনি লৈ লওক কোৱাড্ৰেটিক ইকুৱেশ্যন মইও থাকো কোৱাড্ৰেটিক ইকুৱেশ্যন চাই লওক ঠিক আছে খালি মোৰ অলপ ঠিক আছে তো আলটিমেটলি বাকিটো নাই গোটেইখিনিটো কমপ্লিট কৰা হৈ গৈছে তো মইও গোটেইখিনি চাই দিম দৰকাৰ পৰিলে একো প্ৰবলেম নাই ঠিক আছে ওকে মানে মনডে আৰু টিউজডে প্ৰথম দুটা বেচ অলৰেডি কমপ্লিট কৰা দিয়া হৈছিলে মানে যিমানখিনি আহিব পাৰে পসিবিলিটি তাতকৈ ওপৰতটো আহিব নোৱাৰে কুৱেশ্যন মানে নাই কুৱেশ্যন আহিব পসিবল নহয় বাকি কোনোবা এটা বেচত এটা দুটা ক্লাছ কৰা হৈছিলে বাকি থাকি গৈছে পঢ়াবোৰ মই সেইটো কাৰণে কৈছিলো একো নাই বাৰু মানে এটা দুটা অলপ মানে এটা ক্লাছ পোৱাৰ পিছত বাকিখিনি ক্লাছ পোৱা নাই যোৱা যে সেইটো কাৰণে একো নাই মই লৈছো তো মইতো ডেফিনেটলি গোটেইখিনি যিমান কোৱাড্ৰেটিক ইকুৱেশ্যন আছে গোটেইখিনি কৰাই দিম মই এতিয়ালৈকে দুটা টাইপ কমপ্লিট কৰি দিলো 3 নম্বৰ টাইপটো কমপ্লিট কৰি আছো মানে টোটেল 7টা টাইপ আছে মানে কোৱাড্ৰেটিক ইকুৱেশ্যন মোৰ চকুতটো 7টা টাইপ টোটেল আছে 7টা টাইপত ইমান নপৰে মানে 5টা শিকিলে সাফিচিয়েন্ট হৈ যায় তথাপিতো মই কৈ দিছো 3 নম্বৰ টাইপত আছো বৰ্তমান মই ঠিক আছে সো এটো মই দেখুৱাই গৈ আছো কাবাৰ যদি ডাউট থাকে সুধিবা সো ইয়াত কেনেকৈ কৰিম মই সলভ কৰাটো দেখাই দিছো টেকনিকটো এনেকুৱা ধৰণৰ কোৱেশ্চন সো ইয়াত কোফিচিয়েন্ট আছে 9 চাবা দেই মন দিবা ইয়াত 9 আছে কোফিচিয়েন্ট ঠিক আছে ইয়াতো কোফিচিয়েন্ট আছে যদি কোফিচিয়েন্ট থাকে তেনেলে কি কৰিব লাগে এটো হৈছে 3 নম্বৰ টাইপ 4 নম্বৰ ৰুট ওভাৰ আহে 4 নম্বৰ টাইপত ৰুট আহে ঠিক আছে তো মই দুটা মই কৰাই দিছো মন দি চাবা তাৰ পিছত নেক্সট টাইপত আমি লাহে লাহে গৈ থাকিম চোৱা ইয়াত কি হৈ আছে মই কেনেকৈ কৰিম প্ৰথম অৱস্থাত 28 আছে ন সো 28 টো মই ভাঙিম 28 আৰু ইয়াৰ কোফিচিয়েন্টটো ভাঙিম ঠিক আছে সো 9 আছে আৰু 28 দুটা লৈ লবা দুটা লৈ পেলে ভাঙি দিবা 3 3 গুণ 9 আৰু 4 7 গুণ 28 4 7 গুণ 28 মানে 2 2 গুণ 4 ভাঙি দিবা ডাইৰেক্ট হৈ গল এতিয়া ইয়াগিটা প্লাস কৰি পেলাই 33 পাব লাগে ঠিক আছে এটা প্লাস কৰি পেলাই 33 পাব লাগে এটা প্লাস কৰি পেলাই কেনেকৈ 33 পাম আমি উলিয়াম নেক্সট টো আকৌ লগতে কৰি দিছো 6 আৰু 25 সাবা কেনেকৈ কৰিছো কোফিচিয়েন্ট আৰু কনস্ট্যান্ট টার্ম দুটা ফ্যাক্টৰাইজ কৰি দিয়া ভাঙি দিয়া 2 3 গুণ 6 এন্ড 5 5 গুণ 25 হৈ গল এইখিনি লাগে তাৰ পিছত আমি এটা কি কৰিম সাবা এটো প্লাস কৰি পেলাই 25 পাব লাগে ঠিক আছে এটো 10 আৰু 15 ওলাই আছে 10 আৰু 15 ঠিক আছে সো 5 গুণ 10 5 3 গুণ 10 আৰু 15 যদি আমি প্লাস কৰো 10 আৰু 15 যদি প্লাস কৰো তেনে হলে আমাৰ কি হ'ব এক সেকেন্ড ৰবা দেই তেনে হলে আমাৰ 25 টো লাভ ওকে 10 আৰু 15 মানে -10 -15 আৰু 25 ঠিক আছে তো আলটিমেটলি মাইনাস প্লাস থাকিলে কি হ'ব তো গম পাইছাই নেক্সট হৈছে কি এক সেকেন্ড মই নোটিফিকেশনটা বন্ধ কৰি দিছো ওকে নেক্সট হৈছে কি নেক্সট টো চাবা ইয়াত তোমাৰ এগিটা প্লাস কৰি পেলাই 33 পাব লাগে তো 33 প্লাস কেনে কৰিম 3 7 গুণ 21 21 আৰু 3 7 গুণ 21 হৈ আছে এফালে 2 2 গুণ 4 4 3 গুণ 12 12 আৰু 21 আছে ঠিক আছে সো 12 আৰু 21 প্লাস কৰি পেলাই পাব লাগে তো আলটিমেটলি ইয়াত কি হ'ব মাইনাস প্লাস থাকিলে সদায় প্লাস প্লাস হ'ব ন সো এটোৰ ভ্যালুটো প্লাস প্লাস হ'ব মাইনাস প্লাস থাকিলে সদায় আমাৰ কি হ'ব সদায় প্লাস প্লাস হ'ব তো ইয়াৰ প্লাস প্লাস আহিছে লাষ্টত কি কৰিব লাগিব এটোটো 12 আৰু 21 হৈ গল আৰু একদম লাষ্টত আমি কি কৰিম ইয়াত কোনবাই ক'ব পাৰিব ইয়াৰ কোফিচিয়েন্টটো ডিভাইড কৰি দিব লাগিব ঠিক আছে ইয়াৰ কোফিচিয়েন্ট 9 আছে মই প্ৰথমতে কি কৰিলো দুটা ভাঙি ললো সিম্পল কথা একদম সিম্পল টেনশন নলবা 28 and 29 মই ভাঙি ললো দেন 25 আৰু 6 ভাঙি ললো ভাঙি পেলাই যিকিটা পালো যিকিটা ভ্যালু পালো মানে ন ৰুট হেগিটাক আমি কোফিচিয়েন্টে ডিভাইড কৰি দিবা ইয়াৰ 9 এৰে আৰু ইয়াত 6 এৰে সিম্পল একদম সিম্পল
হেতু আনসাৰ হ'ব যোনটো হ'ব তাক কম্পেয়াৰ কৰিবা যোনটো ডাঙৰ হয় ডাঙৰ সৰু হলে সৰু তো ইয়াত কি হ'ব 3 4 গুণ 12 3 3 গুণ 9 3 7 গুণ 21 3 3 গুণ 9 ইয়াত কি হ'ব 2 5 গুণ 10 2 3 গুণ 6 ইয়াত কি হ'ব 5 3 5 গুণ 15 3 2 গুণ 6 ঠিক আছে হৈ গল এখিনলৈকে হৈ গল সো আলটিমেটলি 5 ক 2 ৰে হৰণ কৰিলে 2.5 আহিব 2 গুণ 6 2 5 গুণ 10 এটো হৈ গল আৰু 5 ক 3 ৰে কৰিলে 1.6 আহিব হৈ গল আৰু 4 3 কৰিলে কিমান হ'ব 2.33 হ'ব মুখতে ওলাই আছে ন 7 ক 3 ৰে কৰিলে 2.5 হ'ব হ'ব না 3 গুণ 6 5 গুণ হয় 2.5 হ'ব সো কম্পেয়াৰ কৰা এতিয়া 2.3 টো ডাঙৰ হয় নে সৰু হয় কম্পেয়াৰ কৰিবা কাটকে 1.6 তকে ডাঙৰ হয় প্ৰথমতে ঠিক আছে তাৰপিছত আকৌ 2.3 টো সৰু হয় কাটকে 2.3 টো 2.5 তকে সৰু হয় হৈ গল আকৌ 2.5 টো কি হয় 2.6 তকে x টো 1.6 তকে ডাঙৰ হয় নেক্সট 2.5 টো 2.5 তকে ইকুৱেল হয় ঠিক আছে সো এটো কম্পেয়াৰ কৰি পেলাই যদি CND আহে দেন CND 1.33 হ'ব ফাৰ্স্ট তো 1.33 হ'ব নহলে হয় 3 গুণ 6 হৈ যাব 1.33 সৰি মোৰ কৰোতে ভুল হৈ গল সো 1.33 হৈ গল 1.6 2.5 1.33 হৈ গল 3 গুণ 21 সো এটো কৰি লবা এটো 4/3 আৰু 7/3 ঠিক আছে এটো কি হ'ব 7 গুণ 3 গুণ 6 এটো জি হয় তাৰ ভ্যালুটো কম্পেয়াৰ কৰি সেকেন্ড টু 2.3 হ'ব ওকে সেকেন্ড টু 2.3 হ'ব হৈ গল তো তাৰ লগত কম্পেয়াৰ কৰিবা যোনটো ডাঙৰ হয় একেবাৰে সিম্পল হয় মই আকৌ এবাৰ ক্লিয়াৰ কৰাই দিছো কাবাৰ যদি ডাউট আছে প্ৰথমতে এনেকুৱা যদি থাকে কম্পেয়াৰ কৰিবলৈ যোনটো হয় যদি CND হয় CND হ'ব যদি x is greater than হয় greater than হ'ব greater than equal to হ'লে greater than equal to হ'ব সিম্পল হয় মানে একেবাৰে ভাতৰ লগত পানী খোৱা হয় মই খালি এই বস্তু দুটা আকৌ এবাৰ ক্লিয়াৰ কৰি দিছো মই আকৌ এবাৰ ক্লিয়াৰ কৰি দিছো চাবা মই এইটা বস্তু আকৌ এবাৰ ক্লিয়াৰ কৰি দিছো যাৰ ক্লিয়াৰ হোৱা নাই তেহেতৰ ক্লিয়াৰ হৈ যাব একেবাৰে প্ৰথমতে কি কৰিবা কাম ফাৰ্স্ট স্টেপটো কনস্ট্যান্টটো আৰু কোএফিচিয়েন্টটো দুটা ভাগ কৰি লবা প্ৰথম কামটো ঠিক আছে সো কোএফিচিয়েন্ট আৰু কনস্ট্যান্টটো ভাগ কৰি লবা তোমাৰ ভ্যালু উলিওৱাৰ পিছত তুমি কম্পেয়াৰ কৰিব পাৰিবা বাকি মই সাইন্স চাই পেলাই কি হয় বাকি কিটা ডাইৰেক্টলি কৰিব পাৰিছো ইয়াত কি হয় ভ্যালু আছে 28 আৰু 29 টো আমি কি কৰিছো ভাঙি লৈছো আৰু ভাঙি পেলাই আমি কি পালো 28 3 3 গুণ 9 3 3 গুণ 9 4 7 গুণ 28 মানে 2 পূৰণ 2 পূৰণ 7 তো ইয়াৰ পৰা আমি 33 ওলাইছিলো তো আমি 12 আৰু 21 কৰিছিলো 3 7 গুণ 21 তাৰ পিছত নেক্সট 10 আৰু 15 কৰিছিলো প্লাস প্লাসত আহিব তাৰ পিছত কি হয় এয়া কোএফিচিয়েন্টে ডিভাইড কৰি দিছো আৰু এটা ইজি প্ৰসেস আছে তো এটো যদি নোৱাৰা বলে তুমি এটা কাম কৰিবা হেৰি গিটা ইকুৱেল কৰি ললে হল দেখোন এইগিটা ইকুৱেল কৰি পেলাই কম্পেয়াৰ কৰিলে হৈ গল 9 আৰু 6 এলচিয়াম 18 বনাই লোৱা 9 গুণ 18 9 গুণ 18 ইয়াত 2 ৰে পূৰণ কৰি দিয়া ইয়াকো 2 ৰে পূৰণ কৰি দিয়া ইয়াক 3 ৰে পূৰণ কৰি দিয়া ইয়াকো 3 ৰে পূৰণ কৰি দিয়া ইয়াক 3 ৰে পূৰণ কৰি দিয়া ইয়াকো 3 ৰে পূৰণ কৰি দিয়া হৈ গল আৰু এতিয়া যদি পইণ্টত উলিয়াব অসুবিধা পাইছা 2 বাং 24 হ'ব ইয়াত 42 হ'ব 24 আৰু 42 ইয়াত 30 হ'ব আৰু 45 হ'ব কৰিলে হল যেনে হৈ গল ইকুৱেল কৰি লৈছো দুটাতে ক্ৰস মাল্টিপ্লিকেশন কৰি ল'ব পাৰা অলৰেডি কৰিছো অলৰেডি জানাই তেনে কৰি ল'ব পাৰা তো আলটিমেটলি দুটা কম্পেয়াৰ কৰা ইজি হৈ গল যোনটো ডাঙৰ হয় হেতুও হ'ব যোনটো সৰু হয় সৰু হ'ব ক্লিয়াৰ হৈছে ডাউট নাই বুজি পাইছা বুজিটো সবে বুজি পাইছা বুজি কেনে কৰিছো ঠিক আছে সবে বুজি পাইছাতো ন একেবাৰে ইজি
পালা বুজি সবে যদি নাই পোৱা মোক কোৱা মই ক্লিয়াৰ কৰি দিম আহে পৰীক্ষাত এনেকুৱা এটা আহে এনেকুৱা এটা পাবাই শিওৰ 100% পাবা এনেকুৱা এটা মানে তিনটা অলৰেডি তোমাৰ পোৱা চান্স বহুত আছে মানে এই তিনটা শিকিলো এই তিনটা মানে কোৱাড্ৰেটিক ইকুৱেশ্যনটো চাৰিটা 100% পৰা এটা অকমান টান আহি যায় কোৱাড্ৰেটিক ইকুৱেশ্যন পৰীক্ষাত 4 মাৰ্কছটো 100% শিওৰ থাকে মানে 5 মাৰ্কছটো আহে তথাপিতো আৰু মই কৈ দিছো ক্লিয়াৰ হৈছে বুজি পালা কাবাৰ ডাউট আছে নেকি এনেকুৱা অংকত ডাইৰেক্ট মই এতিয়া ৰুটত দেখাই দিম মই এনেকুৱা যদি ডাউট আছে আৰু এটা কৰি দিওঁ 12x স্কয়াৰ আগত অহা দেই 17x ডাইৰেক্ট কুৱেশ্যন লৈ লৈছিলো গুগলৰ পৰা এইটো 6y স্কয়াৰ প্লাছ 5y প্লাছ 1 ইকুৱেল টু 0 এইটো কি কৰিম 6 বাং 72 72 আহি আছে ঠিক আছে 72 এইটো ভাগ কৰি ল'ব পাৰা বোলে 12 আৰু 6 স্যাৰ মই তেনেকৈ নকৰো 200 গুণ 12 2 3 গুণ 6 এনেকৈ কৰিব পাৰা 2 3 গুণ 6 প্লাস কৰি পেলাই 17 আহিব লাগে প্লাস কৰি পেলাই 17 কেনেকৈ আহিব প্লাস কৰি পেলাই 17 আহিব 9 8 17 3 গুণ 9 2 গুণ 4 গুণ 8 9 8 17 9 আৰু 8 আহিছে ঠিক আছে প্লাস প্লাস হলে মাইনাস মাইনাস হ'ব 8 আৰু 9 আহিছে 12 ৰে ডিভাইড যাব ইয়াক 12 ৰে ডিভাইড যাব বুজি পালানে কি কৰিলো প্ৰথমতে 6 আৰু 12 ক ভাঙি ললো ভাঙি পেলাই প্লাস কৰি পেলাই যেহেতু ইয়াৰ আগত প্লাস চিন আছে সো প্লাস কৰি পেলাই আমি আনিব লাগিব 17 তো প্লাস কৰি 17 8 আৰু 9 2 গুণ 4 4 গুণ 8 3 3 গুণ 9 8 আৰু 9 তো আলটিমেটলি প্লাস প্লাস থকা কাৰণে মাইনাস মাইনাস হল নেক্সট কোএফিচিয়েন্টে ডিভাইড কৰি দিয়া ইয়াৰ কোএফিচিয়েন্ট 12 আছে 12 ৰে ডিভাইড কৰি দিছো সিম্পল নেক্সট একে হ'ব 6 গুণ 6 এফালে কি হ'ব প্লাস কৰি পেলাই 5 আহিব 3 গুণ 6 হ'ব 3 গুণ 6 হলে কিমান হ'ব 3 2 5 তো 2 আৰু তোমাৰ 3 থাকিব সো 3 আৰু -3 আৰু -2 থাকিব সো ইয়াত 6 এৰে ডিভাইড যাব ইয়াত 6 এৰে যাব এটা তুমি কি কৰিবা এটাটো অলপ দেৰি আগতে কৰিছো হেতু প্ৰসেসে ইউজ কৰি দিম ইয়াত কি কৰিলো 12 বনাই ললো কিমান হয় 6 2 গুণ 12 6 2 গুণ 12 তো আলটিমেটলি কি হয় -8 আৰু এফালে -9 এ থাকিলে আৰু এফালে 6 -6 আৰু -4 থাকিলে সো আমি দেখিলো যে -8 টো -6 টো ডাঙৰ হয় গুটেই কাৰণ এগিটাত চাৰিফালে মাইনাসত ডাঙৰ ফিগাৰ আছে এগিটাত সৰু ফিগাৰ আছে তো আলটিমেটলি এগিটা ডাঙৰ হয় সৰু ফিগাৰ মানে এগিটা ডাঙৰ ফিগাৰ আছে মাইনাসত আছে তো আমি ক'ব পাৰিম y is greater than x ক্লিয়াৰ হৈছে বুজি পাইছা ডাউট আছে নেকি কোৱা yes x is less than y ক্লিয়াৰ হৈছে পাইছা বুজি আৰু লাষ্ট নেক্সট ক্লাছত গোটে কোৱাড্ৰেটিক ইকুৱেশ্যনে ফিনিশ হৈ যাব আৰু নাথাকিবই মেইন যিকিটা তোমালোকৰ পকেটত 3 মাৰ্কস আহিবলে মই 3 মাৰ্কস তো আনি দিছো আৰু এটা আহে এটো নাহিলে ৰুটৰ এটা আহে তো এটো মই একিটা কৰাই দিছো 3 to 4 মাৰ্কস তো একিটা পৰা আহি যাব 3 to 4 মাৰ্কস ঠিক আছে নহয় জানো পাৰ্থ স্যাৰ হয় স্যাৰ আজিকালি ৰুটটো আহে আৰু বিশেষ বাকিখিনি ইমান নাহে কেতিয়াবা খুব টা কোৱেশ্যন পাই আহিলে ডাঙৰ থাকিলেতো গম পালে আৰু 21 বহুত বেছি টান নাহে তো পেপাৰ বহুত বেছি টান নাহে স্যাৰ মানে সব আমি শিকাই দিম গুটেইখিনি সবে শিকাই দিম সবে জানিব লাগিব এনেকুৱা নহয় কি যে নালাগে সবে জানিব লাগিব সো এইটো ৰুট থাকিলে কি ৰুট থাকিলে আৰু বেছি ইজি হৈ যায় ৰুট থাকিলে ইজি হয় খালি স্টেপটো এটা স্টেপ দীঘল হয় খালি ইমানটোই কথা ৰুটত এটা স্টেপ হে খালি দীঘল হয় বাকিখিনিটো ইজি হৈ যায় বাকিখিনি ইজি হৈ যায় এটা স্টেপ দীঘল হৈ যায় মই নেক্সট তাৰ পিছত আৰু অকন ভেৰাইটি লৈ আহিম নেক্সট ক্লাছত মই স্টেপ বাই স্টেপ গৈ আছো প্ৰত্যেকটো স্টেপ ক্লিয়াৰ কৰি গৈ আছো প্ৰত্যেকটো স্টেপ কম্পেয়াৰ কেনে কৰিবা কেতিয়া কৰিব পাৰিবা কেতিয়া কৰিব নোৱাৰিবা কেতিয়া ডাইৰেক্ট চাই এপ্লাই কৰিব পাৰিবা ইয়াত চোৱা 21 আছে ডেফিনেটলি 21 টো তুমি আমি কেনেকৈ কৰিম প্ৰথমতে ৰুট থকাৰ কাৰণে যোনটো বস্তু ৰুট থাকে ন এই ৰুটটো উঠাই ল'বা ৰুটটো দৰকাৰ নাই সেই ৰুটটোৱে ইয়াক ডিভাইড কৰি দিবা প্ৰথমতে সেই ৰুটটো যিটো থাকে এইটো ডিভাইড কৰি ল'বা ইকুৱেশ্যনটো ইজি কৰি ল'বা কেনেকৈ কৰি ল'বা প্ৰথমতে এইটো x স্কয়াৰ থাকিব -4x থাকিব আৰু প্লাস 7 এ ডাইৰেক্ট ডিভাইড যাব দেই ডাইৰেক্ট টেনশন ল'ব নাই 3 7 গুণ 21 3 হ'ব ইকুৱেল 0 নেক্সট টু twice y স্কয়াৰ -8y আৰু 5 2 গুণ 50 3 আহিব নেক্সট কি হ'ব এতিয়া এটো হৈ গ'ল 3 আৰু x এফালে আছে 3 এটো কেনে কৰিম 3 1 4 প্লাস কৰি পেলাই ডাইৰেক্ট কৰিম সো 3 1 4 মানে প্লাস কৰি পেলাই হ'ব লাগিব এটা 3 হ'ব লাগিব এটা 1 হ'ব তাৰ পিছত ইয়াত কি হ'ব
2 দুগুণ 20 তো এইটোত কেনেকৈ আহিব 2 আৰু 10 আমি ভাঙি লম 5 দুগুণ 10 2 5 গুণ 10 আৰু এইফালে 2 মাইনাস কৰি আহিব লাগিব 5 গুণ 10 10 লগত 2 মাইনাস হ'ব মানে ঠিক আছে সো 10 আৰু এইফালে 2 থাকিব সো মাইনাস মাইনাস থাকিলে কি হ'ব মাইনাস থাকিলে প্লাস মাইনাস হ'ব এটো প্লাস হ'ব এটো মাইনাস হ'ব বুজি পাইছে নে কেনেকে প্লাস মাইনাস হ'ব ইয়াত মই কৈ দিছো শুনা ইয়াত মাইনাস কৰি যেহেতু আনিব লাগিব ইয়াত কনস্ট্যান্ট টাৰ্মৰ আগত কি চিন আছে মাইনাস চিন আছে সো তুমি মাইনাস কৰি ভ্যালু উলিয়াব লাগিব সো মাইনাস কৰি ভ্যালু উলিয়াব হলে কি কৰিব লাগিব -10 আছে নহয় সো আলটিমেটলি 10 আৰু 2 দুটা ৰুট 2 আহিলে ৰুট দুটা কেনেকে আহিলে তুমি তো গম পাইছা সো আলটিমেটলি কি হ'ব যেহেতু মাইনাস কৰিব লাগিব সো -10 আৰু +2 কৰিলেহে তো 8 আহিব নহয় জানো -8 কেতিয়া আহিব ডাঙৰ সংখ্যাত মাইনাস চিন আছে ন প্লাসে মাইনাসে মাইনাস তো -10 আৰু +2 কৰি প্লাই -8 দিব সো -10 টো ইফালে ৰুট সাইন টো ইফালে গুছি গলে কি হ'ব প্লাস হৈ যাব 2 টো কি হ'ব মাইনাস হৈ যাব বুজি পাইছা তো +10 আৰু -2 হৈ গলে এখিনলৈকে ক্লিয়াৰ হৈছে এতিয়া লাষ্ট স্টেপটো হৈছে যোনটো তোমাৰ ৰুট আছে সেই ৰুটটো ইয়াত বহাই দিবা ইনটু কৰি দিবা মানে সেই ৰুটটোৱে ইনটু কৰি দিম 7 1 into 7 তো root 7 হ'ব root 7 তাৰ পিছত ইয়াতো আমি কি কৰিম ইনটু কৰি দিম ঠিক আছে into 5 আৰু into 5 হ'ব আৰু কোএফিচিয়েন্ট আছে ন কোএফিচিয়েন্টে হৰণ কৰি দিবা ইয়াত কোএফিচিয়েন্ট আছে কোএফিচিয়েন্টে হৰণ কৰি দিবা ইমানটোৱে কাম স্টেপ গিটা মনত থাকিলে ন ইমানটোৱে কাম এটা তুমি ৰুটটো যদি কোনটো ৰুটত যদি প্ৰবলেম আছে যদি ৰুট উলাবৰ কাৰণে অসুবিধা পোৱা তেনে ৰুটটো স্কয়াৰ কৰি দিবা তেতিয়া আৰু বেছি ইজি হৈ যাব মানে 3 √7 স্কয়াৰ কৰি দিয়া আৰু √7 স্কয়াৰ কৰি দিয়া তো কি হ'ব 3 3 গুণ 9 9 7 9 গুণ 63 তো 63 হৈ যাব ইয়াত ঠিক আছে ইয়াত 7 আহি যাব আৰু এফালে কিমান হ'ব 2 5 10 স্কয়াৰ কৰিলে 5 5 গুণ 25 25 5 125 ঠিক আছে এটো যে ক্যান্সেল হলে কিমান হ'ব 2 টো ক্যান্সেল -5 থাকিব স্কয়াৰ হলে আগত মাইনাস আছে না এফালে তো আছে তো এটা কম্পেয়াৰ কৰি লবা এটোটো আৰু সৰুৱে হ'ব এটো ক্ষেত্ৰত তো এটো কম্পেয়াৰ কৰি লবা যি হয় আনসাৰ হেতুৱে হ'ব মানে 63 is smaller than 125 তাৰ পিছত আকৌ কি হৈছে তো গ্ৰেটাৰ দেন হৈ আছে আকৌ এফালে তোমাৰ কি হৈ আছে গ্ৰেটাৰ দেন স্মলাৰ দেন তো যি হয় তুমি কৰি লবা ক্লিয়াৰ হৈছে বুজি পাইছা একেবাৰে সিম্পল হয় ভেৰি সিম্পল একদম টেনচন লবলৈ একো কথা নাই আৰামত যাব লাগে আৰু ডাইৰেক্ট এটেম্প কৰিব লাগে মুঠতে ধুই আহিব লাগে পৰীক্ষাত ক্লিয়াৰ হৈছে ৰুট কেনেকৈ উলাবলৈ মই আকৌ এবাৰ দেখাই দিছো লাষ্ট আকৌ এবাৰ দেখাই দিছো আকৌ এবাৰ বুজাই দিছো চোৱা ভালকে বুজিবা x² - 4 √7 + 21 কৰিছো = 0 নেক্সট লৈছো 2y² - 8 √5y মই আৰু কৰিম নেক্সট ক্লাছত আৰু কৰি লিম পাৰ্থচাৰো কৰিব ঠিক আছে হয়তো পাৰ্থচাৰো লবলৈ আছে মইতো আছোই সো ইয়াত কি কৰিম মই পাৰ্থচাৰ মই ফ্ৰাইডে লৈকে কন্টিনিউ ক্লাস কৰিম মানে মাজত আপুনি এটো চাই দিব মই ফ্ৰাইডে হেৰি নেক্সট থাৰ্সডে ফ্ৰাইডে নহয় মই হেৰি কৰি লম থাৰ্সডে লৈকে মই নেক্সট মানে হেৰি উইকৰ থাৰ্সডে লৈকে মই কৰি দিম তাৰপিছত ইংলিশ সাৰে কৰি দিব হয় ঠিক আছে সো মই এখিনি কন্টিনিউ লৈ পেলাই অকল মার্কসটো পকেটত হুমাই দিম তো ইয়াত কি কৰিম এক্স্যাক্টলি তো ইয়াত মই কি কৰিম 7 এৰে ডিভাইড কৰিম দেখিছা ৰুটটো যোনটো থাকে হেতুৱে ইয়াৰটো কনস্ট্যান্ট টাৰ্মৰ লগত ডিভাইড কৰি দিবা ডিভাইড কৰি দিয়া লগে x² - 4 তাৰ পিছত কি হ'ব 3 7 গুণ 21 + 3 4x এটো 4x হ'ব হা তো ইয়াত x আছিলে সো +3 = 0 নেক্সট তো কি কৰিম এটোত 2y তো আলটিমেটলি 5 2 গুণ 50 8y তো 10 আহিল তাৰ পিছত কি হ'ব আগৰ নিচিনা সেম হ'ব তো আমি সেম প্ৰসেস ইউজ কৰিম বুজি পাইছানে আমি কি কৰিম এডট ডাইৰেক্ট আমি কি কৰিম ইয়াত দুটা ৰুট লাম তো 3 1 4 অথনি নিচিনা তো আলটিমেটলি 3 আৰু 1 হ'ব তাৰ পিছত এটো যোনটো √7 আহিব তাৰ লগত ইনটু হৈ যাব 3 √7 আৰু √7 হৈ যাব মানে ইয়াত 3 আৰু 1 আহিলে ইয়াৰ ৰুটটো 3 আৰু 1 আহিলে এটো √7 টো এতিয়া লগাই দিব লাগিব ইয়াৰ তোমাৰ কি আহিব দুটা তোমাৰ কি আহিব 10 আৰু -10 আৰু এটোটো বুজি পাইছা -2 তো আলটিমেটলি +10 আৰু -2 হ'ব +10 আৰু -2 হ'ব তো +10 আৰু -2 কি হ'ব √5 টো লগাই দিয়া ইয়াত আহি প্লাই
আকৌ ইনটু √5 হ'ব তাৰ পিছত এটো কোএফিচিয়েন্ট আছে কোএফিচিয়েন্ট ইয়াত কোএফিচিয়েন্ট নাই কাৰণে হৰণ কৰা নাই আৰু এটো কোএফিচিয়েন্ট আছে হৰণ কৰি দিয়া সো এটো হৰণ এটোত কি হৈছে এটো √2 থাকিলে তো গম নপোৱা কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব স্কয়াৰ কৰি দিয়া 3 3 গুণ 9 7 7 গুণ 7 হ'ব তো √2 আৰু স্কয়াৰ উঠিলে 9 7 গুণ 63 তো 63 হৈ যাব এফালে এফালে 7 হৈ যাব এফালে 2 5 গুণ 10 স্কয়াৰ কৰিলে 125 হৈ যাব 5 5 গুণ 25 আৰু 5 125 হৈ যাব এফালে তাৰ পিছত এফালে 2 2 কেনসেল হ'ব -5 হৈ যাব তো এতিয়া কম্পেয়াৰ কৰিবা তো আনসাৰটো পাই যাবা ক্লিয়াৰ হৈছে বুজি পাইছা মোৰ মতে সবে বুজি পাই গলা আৰামত চাবা টেনচন লব নালাগে তো প্ৰেক্টিস কৰিবা ঘৰত আজি এৰিছো ঠিক আছে হ'ব হ'ব ভাল লাগিছে ক্লাস কৰি পেলাই ভাল লাগিছে ভাল লাগিব টেনচন লব নালাগে ঠিক আছে ওকে ওয়েলকাম লাষ্টলে ভাত খাবলৈ হয় খালি সবৰে